ওং নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 29 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী আৰু কৃষ্ণ পঞ্চমী থাকিব সোমবাৰে ৰাতিপুৱা 5:19 আৰু নক্ষত্ৰ হৈছে পূৰ্বাহাৰা নক্ষত্ৰ। পূৰ্বাহাৰা নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 2:04 আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সমস্যাৰ সমাধান বিচাৰি পোৱা যাব। আজি ধনৰ প্ৰৱাহৰ বাবে সৰ্বোত্তম দিন হ'ব। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ পৰিস্থিতিত আছে তেন্তে প্ৰথমে ইয়াৰ ৰিটাৰ্ণ নিশ্চিত কৰক, কাৰণ টকাও আবদ্ধ হৈ থাকিব পাৰে। মনত ৰাখিব যে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শও নিদিব, নহ'লে কোনোবাই আপোনাৰ সুনামৰ ক্ষতি কৰিব পাৰে। চাকৰি ব্যৱসায়ত কোনো অচিনাকি মানুহক বিশ্বাস নকৰিব। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামটো নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সামৰ্থ্য অনুসৰি ভাল ফলাফল পাব। কামটো ভালকৈ চলিব। পৰিয়ালৰ সদস্যসকলেও একেলগে বজাৰ আৰু ভ্ৰমণ কৰি ভাল পাব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। অত্যাধিক পৰিশ্ৰমৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ব্যস্ত থকাৰ লগতে উপযুক্ত জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কিছুমান বিশেষ কামৰ বাবে যি প্ৰচেষ্টা চলি আহিছে সেই প্ৰচেষ্টাই গতি লাভ কৰিব আৰু সফলতাও লাভ কৰিব। লগতে আনৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিব লাগিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখিলে আপোনাৰ বাধাবোৰ আঁতৰি যাব। যিকোনো কাম কৰি থাকোঁতে বিবেচনা আৰু ধৈৰ্য ব্যৱহাৰ কৰক, কাৰণ আৱেগিকভাৱে লোৱা সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো কাগজ পত্ৰৰ কাম কৰাৰ সময়ত অসাৱধান নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। যদি আপুনি অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে তেন্তে সময় আপোনাৰ পক্ষত আছে। ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা সহায় লাভ কৰিব। যিকোনো প্ৰকল্পত বাধা আহিব পাৰে, কঠোৰ পৰিশ্ৰমেৰে সমস্যা সমাধান কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে আপুনি সকাহ আৰু শিথিলতা অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্পত্তিৰ অভাৱত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হওক। অধিক প্ৰদূষণ আৰু ভিৰ থকা ঠাইলৈ যোৱা পৰিহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ জৰিয়তে কিছু পুৰণি মতানৈক্য আৰু সমস্যাৰ সমাধান হ'ব। লগতে আপোনাৰ কামৰ ক্ষমতা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। কৰ্মসংস্থাপন লাভ কৰিব বিচৰা যুৱক যুৱতীসকলৰ চাকৰি বা সাক্ষাৎকাৰত সফলতাৰ সম্ভাৱনা আছে। লেনদেন সম্পৰ্কীয় বিষয়ত কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে খৰচৰ বিষয়ত বেছি উদাৰ নহ'ব। অৱশ্যে অলপ সাৱধানে আপোনাক সমস্যাৰ পৰাও ৰক্ষা কৰিব, অন্যথা বাজেট নষ্ট হোৱাৰ বাবে অনুতাপ কৰিবলগীয়া হ'ব পাৰে। শিশুৱে পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজন হ'ব। ব্যৱসায়ত লাভ কৰিব বিচৰা পদটো লাভ কৰিবলৈ অধিক প্ৰচেষ্টা চলাব লাগিব। যদি আপুনি নতুন ব্যৱসায় বা কাম আৰম্ভ কৰিবলৈ গৈ আছে তেন্তে তাতো কিছু বাধা আহিব পাৰে। ধৈৰ্য আৰু সাহস ৰাখক। নিয়োজিত লোকৰ কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বৈবাহিক সম্পৰ্কত সঠিক সম্প্ৰীতি আৰু প্ৰেম বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কৰ প্ৰতিও সংবেদনশীল হওক। বৰ্তমান বতৰৰ বাবে কিছু আৰ্দ্ৰতা আহিব পাৰে। যথেষ্ট জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পাৰিবাৰিক বা সামাজিক কাম কাজত আপোনাৰ বহুত অৰিহণা থাকিব। আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ শলাগ লোৱা হ'ব। আপোনাৰ আকৰ্ষণীয় আৰু সৃষ্টিশীল কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। যিকোনো সিদ্ধান্ত লোৱা বা যিকোনো কাম খৰখেদাকে বা অসাৱধানতাৰে কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। সেয়েহে সঠিক ৰূপৰেখা বনোৱাৰ পিছতহে আপোনাৰ কামটো সম্পন্ন কৰক আৰু অবৈধ কামৰ পৰা আঁতৰি থাকক। আৰু কোনো ধৰণৰ ধন সম্পৰ্কীয় ঋণ নিদিব। ব্যৱসায়িক কাম কাজ লেহেমীয়া হ'ব। সাম্প্ৰতিক পৰিস্থিতিত ধৈৰ্য ধৰি ৰখাটো বাঞ্ছনীয় হ'ব। আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালীত কিছুমান পৰিৱৰ্তন আনিব। বজাৰ সম্পৰ্কীয় কামত অতিৰিক্ত কাম কাজত গুৰুত্ব দিব লাগিব। চাকৰিৰ পৰিস্থিতি আগৰ দৰেই থাকিব। যিকোনো ব্যক্তিগত সমস্যাত পত্নীৰ পৰা পৰামৰ্শ লোৱাটো অতি লাভজনক হ'ব।
প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। মানসিক শান্তি আৰু শিথিলতাৰ বাবে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু ইতিবাচক হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই সামাজিক কাম কাজৰ বাবে কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। যদি আপোনাৰ ঘৰখন সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আজি সময় অনুকূল। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ সন্মুখত উন্মোচিত হ'ব। এই সময়ত আপোনাৰ ধন কোনো ধৰণৰ ঋণ বা বিনিয়োগ নকৰিব, কাৰণ এই কামবোৰৰ বাবে সময় অনুকূল নহয়। এই সময়ত আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিক দৃষ্টিভংগী ৰখাটো অতি প্ৰয়োজনীয়, অন্যথা মানুহে আপোনাৰ সুবিধা ল'ব পাৰে। ব্যৱসায়িক বিষয়ত সাৱধান হওক। শ্বেয়াৰ, জল্পনা আদি কামত বিনিয়োগ নকৰিব আৰু অবৈধ কামত লিপ্ত নহ'ব। কিবা এটা অনুসন্ধানৰ সম্ভাৱনা আছে। কোনো সৰু কথাক লৈ চাকৰিৰ বিষয়াসকলৰ সৈতে উত্তেজনা হ'ব পাৰে। সন্তান বা ঘৰুৱা যিকোনো সমস্যাক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব, কিন্তু আপুনি একেলগে বহি সমাধান কৰিলে নিশ্চয় সমাধান পাব। গেছ আৰু পেটৰ বিষৰ লগত জড়িত অভিযোগ থাকিব পাৰে। আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক। আয়ুৰ্বেদিক বস্তু অধিক ব্যৱহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকক। ইয়াৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব। ঋণৰ ধন ঘূৰাই দিলে আৰ্থিক চিন্তা দূৰ হ'ব। সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক। অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে। কোনোবা ভুল ব্যক্তিৰ বদনাম হোৱাৰ সম্ভাৱনা আছে, গতিকে অপ্ৰয়োজনীয় আদান প্ৰদান আৰু যোগাযোগৰ পৰা আঁতৰি থাকক। ব্যৱহাৰিক বা চৰকাৰী বিষয়ত কৰ্মচাৰীৰ সৈতে সম্পৰ্কত তিক্ততা আহিব। সৰু সাৱধানতা অৱলম্বন কৰিলে কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব। যোগাযোগৰ উৎসসমূহ শক্তিশালী কৰক। আপোনাৰ যোগাযোগসমূহ আপোনাৰ অগ্ৰগতিত উপকাৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা কৰিব। স্বাস্থ্য ভালেই থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফল পাবলৈ গৈ আছে। কিছুদিন ধৰি চলি থকা সমস্যাৰ সমাধানো হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে অনুকূল গ্ৰহীয় অৱস্থানে তেওঁলোকক হয়তো সোনকালে কিবা এটা ভাল খবৰ পাব পাৰে। যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক আৰু তাৰ ওপৰত কাম কৰক, কাৰণ বেছি চিন্তা কৰিলে বহু কৃতিত্ব হেৰুৱাব পাৰে। যদি আপুনি আপোনাৰ পৰিকল্পনাবোৰ কাৰো লগত শ্বেয়াৰ নকৰাকৈ গোপন কৰি ৰাখে তেন্তে আপুনি ভাল ফলাফল পাব। ব্যৱসায়িক দলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ ব্যৱহাৰিক কাৰ্যকলাপ অতি মনোনিৱেশ কৰি থাকক। নিয়োজিত ব্যক্তিসকলে নিজৰ ফাইল আৰু নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক। ব্যস্ততাৰ বাহিৰত পৰিয়ালৰ বাবে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। ৰক্তচাপ আৰু থাইৰয়ড ৰোগত আক্ৰান্ত লোকসকলে অসাৱধানতা অৱলম্বন কৰিব নালাগে। বৰ্তমানৰ বতৰৰ বাবে এনে সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ভৱিষ্যতে যিকোনো লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা সফল হ'ব। বুদ্ধিমান আৰু চতুৰতাৰে কাম কৰাৰ সময় আহি পৰিছে। কিছুদিনৰ পৰা স্থবিৰ হৈ থকা আপোনাৰ কামে আজি গতি লাভ কৰিব। যদি আপুনি এখন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল। অত্যাধিক ব্যস্ততাৰ বাবে পৰিয়ালৰ দায়িত্বত মনোনিৱেশ কৰিব নোৱাৰিব। লেনদেন সম্পৰ্কীয় কোনো কামত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। শিক্ষাৰ্থীসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত, কাৰণ ইয়াৰ ফলত শিক্ষাত ব্যাঘাত জন্মিব পাৰে। কৰ্মৰ বাবে ওচৰৰ ভ্ৰমণ সম্ভৱ হ'ব। নতুন সাফল্য লাভ কৰিব পাৰিব। অংশীদাৰিত্ব অসন্মতিৰ সম্ভাৱনা আছে। কাৰ্যালয়ত থকা সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাত কৰ্মৰত লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব। বৈবাহিক সম্পৰ্কত বিসংগতি পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ সৈতে মনোৰঞ্জন ইত্যাদিত কিছু সময় কটাব লাগিব। অত্যাধিক কামৰ বাবে ভৰি ফুলা আৰু বিষ অনুভৱ হ'ব পাৰে। মাজে মাজে জিৰণি লোৱা ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সময় পৰিচালনা কৰা
অনলাইন কাৰ্যকলাপৰ জৰিয়তে যিকোনো নতুন প্ৰযুক্তি বা দক্ষতা শিকিবলৈ এইটোৱে উপযুক্ত সময়। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত উন্নতি হ'ব। কিছু সফলতা লাভ কৰিলে যুৱক যুৱতীসকল উৎসাহী হৈ থাকিব। চিন্তা নকৰাকৈ ক'তো টকা বিনিয়োগ নকৰিব। এই সময়ত কোনো ধৰণৰ বিনিয়োগ কৰাৰ বাবে অনুকূল সময় নহয়। কাকো বিশ্বাস কৰাৰ আগতে ভালদৰে গৱেষণা কৰক। ব্যৱসায়ত কিছু অস্থিৰতা হ'ব। অৱশ্যে আপোনাৰ বুদ্ধি আৰু সঠিক আচৰণেৰে সমস্যা সমাধান কৰিব পাৰিব। এই সময়ত ক'তো বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয়। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। স্বাস্থ্য উন্নত কৰিবলৈ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ব্যায়াম যোগাসন আদি কিছু সময় নিশ্চয়কৈ কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কষ্টৰ ফল পাব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব। আপুনি নিজৰ সামৰ্থ্যক লৈ গৌৰৱ কৰিব। আপুনি হয়তো কিছু ভাল খবৰ পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। এই সময়ত যিকোনো ঠাইলৈ চলাচল বা ভ্ৰমণৰ পৰা বিৰত থাকক আৰু বেছিভাগ সময় ঘৰতে কটাব, কাৰণ কিবা এটা বিবাদৰ সম্ভাৱনা আছে। বিত্তৰ লগত জড়িত কিছু চিন্তাও থাকিব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে কৰা পৰিকল্পনা কাৰ্যকৰী কৰাৰ এইটোৱে উপযুক্ত সময়। আপোনাৰ খৰখেদা আৰু কথা কোৱাৰ ফলত সমস্যা হ'ব পাৰে। কোনো ধৰণৰ অবৈধ কাম পৰিহাৰ কৰক। কোনো ঘৰুৱা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমস্যাৰ সমাধান কৰক। অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ যোগ্য নহয়। স্বাস্থ্য ভাল হ'ব। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে জ্বলন অনুভূতি আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। যিমান পাৰি সিমান তৰল পদাৰ্থ খাবলৈ। আজিৰ কাৰণে লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি নিজৰ শৰীৰ আৰু মনৰ সৈতে সহযোগিতা কৰিলে সুখ পাব, মানসিক শান্তিও পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী শুভ ফলাফল লাভ কৰিব। যদি আপুনি সম্পত্তি কিনিবলৈ চেষ্টা কৰিছে তেন্তে দিনটো অনুকূল। নিজৰ ব্যৱসায় মন কৰক আৰু আনৰ কথাত হস্তক্ষেপ নকৰিব। ইয়াৰ বাবে আপুনিও অপ্ৰয়োজনীয়ভাৱে বিপদত পৰিব পাৰে। কিছুমান নেতিবাচক চিন্তাও মনত উদয় হ'ব পাৰে। ধ্যান ধাৰণাত কিছু সময় কটোৱাটো উপযুক্ত হ'ব। নতুন প্ৰভাৱশালী যোগাযোগ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত যিমান পাৰি প্ৰচাৰ কৰক। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যদি পে'মেণ্ট ক'ৰবাত আবদ্ধ হৈ থাকে তেন্তে আজি ইয়াৰ ৰিটাৰ্ণ সম্ভৱ হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে বদলি পাব পাৰে। স্বামী স্ত্ৰীয়ে নিজৰ সমস্যাই পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰত চাহ দিব নালাগে। পৰিস্থিতি চম্ভালিবলৈ বুদ্ধিমত্তাৰে কাম কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। অসাৱধান নহ'ব আৰু লগে লগে পৰীক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ কোনো ব্যক্তিগত সমস্যাক লৈ কিছুদিন ধৰি আপোনাৰ মনত যি সংঘাত চলি আছে তাৰ সমাধান হ'ব আৰু আপুনি আপোনাৰ আন কামত মনোনিৱেশ কৰিব পাৰিব। শীঘ্ৰে কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকলে, তেন্তে তেওঁলোক সফলতা লাভ কৰিব। ঘনিষ্ঠ মানুহৰ লগত সাক্ষাৎ কৰিলে সুখ কঢ়িয়াই আনিব। অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰো ক্ষতি হ'ব পাৰে। ধেমালিতে সময় কটোৱাৰ সলনি কেৰিয়াৰ আৰু পঢ়া শুনাত গুৰুত্ব দিয়ক। অসামাজিক লোকৰ পৰা দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয় হ'ব। ব্যৱসায়ৰ বাবে এই সময়ত বহুত মনোযোগৰ প্ৰয়োজন আছে। আন ব্যৱসায়ীসকলৰ লগত পৰিস্থিতিৰ দৰে কিছু প্ৰতিযোগিতা হ'ব। আজি এই ধৰণৰ লেনদেন পিছুৱাই দিয়ক। কিছুমান অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় সফল হ'ব। অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বৈবাহিক সম্পৰ্ক সুখ আৰু শান্তিৰে ভৰা হ'ব। কিন্তু এইটোও মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিৰ বাবে আপোনাৰ সম্পৰ্কত কিছু অসংগতি হ'ব পাৰে। অত্যাধিক পৰিশ্ৰম আৰু থিয় হৈ থকাৰ বাবে ভৰি আৰু গৰুহাত বিষ হোৱাৰ অভিযোগ থাকিব পাৰে। এই সময়ত আপুনি কিছু শাৰীৰিক জিৰণিৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।